নমস্কাৰ আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। আৰু এয়া চিনি পাইছেনে, এইটোক আমি পিয়ালি পালেং বুলি কওঁ আৰু ঠাই ভেদে হয়তো বেলেগ বেলেগ নামেৰেও জনা যায়, মই ইমানকৈ নাজানিম। তো আমি কিন্তু পিয়ালি পালেং বুলিয়ে কওঁ। আৰু বহুত বছৰ হ'ল খোৱা নাছিলোঁৱেই। আগতে ঘৰত আছিলে, মাহঁতৰ ঘৰত, নাইকিয়া হৈ গ'ল আৰু বেছিকৈ খালে বিষ চিষ হয় বুলিও কয়, কিন্তু ইমানকৈ নাজানো। এতিয়া পালোঁ, বজাৰত গৈছিলোঁ চেণ্টাৰলৈ, এয়া লৈ আহিছোঁ। এতিয়া মাছৰ লগত ৰান্ধিম, আপোনালোকক বোলো অকণমান দেখাম আৰু আপোনালোকে ৰান্ধি খাই নে নাখায় জনাব দেই। আৰু খায়ো ভাল লাগে। এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি লওঁ আৰু আপোনালোকক লগ পাই আছোঁ। এইফালে এয়া ধুনীয়াকৈ মই পালেং শাকখিনি, পিয়ালি পালেংখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু লগতে কণ বিলাহী কেইটামান এনেদৰে লৈ লৈছোঁ ধুই মেলি। আৰু অকণমান ভাজি বনাবৰ কাৰণে এইফালে কল পচলা কাটি ৰাখিছোঁ, মাছৰ মাথাৰ লগত বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে কেৰাহী গৰম হ'ল, তেলো হ'ল, ইয়াতে এতিয়া মাছ কেইপিচ দি লৈছোঁ আৰু মাছখিনি ভাজি লওঁ ধুনীয়াকৈ। এয়া এইফালে মোৰ মাছখিনি ভজা হৈ গ'ল, এতিয়া নমাই লওঁ। এইফালে মাছ ভজা কেৰাহীখনতে এতিয়া তৰকাৰীকণ বনাই লওঁ আৰু তেল অকণ বেছি আছিলে কমাই লৈছোঁ, শাকত বেছি তেল নালাগে যিহেতুকে। পিঁয়াজ অকণ আৰু পাঁচফোৰণ দি দিছোঁ। এতিয়া শাকখিনি দি দিছোঁ। এইফালে শাকখিনি বহাইলোঁ, লগতে বিলাহী আৰু বইল আলু দি দিছোঁ, ভাততে আলু দি থৈছিলোঁ, নিমখ হালধি দি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। আৰু বিলাহীখিনি আপোনালোকে তেলতো দিব পাৰে, মই কণ বিলাহী যিহেতুকে পটককৈ সিজিয়ে যাব, সেইকাৰণে শাকৰ ওপৰতে দি দিছোঁ, ভাজি লোৱা নাই। আৰু এনেদৰে এতিয়া ধুনীয়াকৈ শাক আৰু বিলাহী চব সিজালৈকে ভাজি ল'ম। এইফালে ধুনীয়াকৈ শাক, আলু আৰু বিলাহীখিনি সিজি আছে আৰু আনহাতে মই এখন কেৰাহী পাতি লৈছোঁ, তেল গৰম হৈছে। ইয়াতে এতিয়া পচলাকণ বনাই লওঁ, অকণমান জ্বলা ভাজি বনাম। এতিয়া পিঁয়াজ দি দিছোঁ। কাটি ৰখা পচলাকণ দি দিছোঁ। নিমখ হালধি জোখমতে দি দিছোঁ আৰু জ্বলা বনাম যিহেতুকে জলকীয়া নিদিলে নহ'ব নহয় জানো, জলকীয়া অলপ দি দিছোঁ। ভাজি ল'ম। আদা নহৰু অকণমান খুন্দি দি দিছোঁ ওপৰতে। আৰু মছলাৰ ভিতৰত মই অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দিম। আৰু এতিয়া ধুনীয়াকৈ সিজিবলৈ দিম।
এইফালে ইমানটো পৰ্যায়লৈকে আমি শাক আলু আৰু বিলাহীখিনি ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিম। এইফালে জোখমতে আমি পানী দি দিলোঁ আৰু এইখিনি এতিয়া উতলিবলৈ দিম। এইফালে আমাৰ তৰকাৰীখন সুন্দৰকৈ উতলিলে আৰু ইয়াতে আমি এতিয়া দি দিম মাছ কেইপিচ। ইয়াতে মাছ কেইপিচ দি দিছোঁ আৰু অকণমান টাইম উতলিবলৈ দিম। তাৰপিছতে আমাৰ পিয়ালি পালেং শাকৰ আঞ্জা ৰেডি হৈ যাব। আৰু অকণমান উতলিবলৈ দিম। এইফালে এতিয়া এইখিনি মই দি দিছোঁ মাছৰ মাথাটো। এইখিনি এতিয়া অকণমান মই ভাজি ল'ম। গতিকে মাছখিনি ফ্ৰাই কৰি থোৱা আছে, ইয়াৰ লগত অকণমান এনেকৈ ভাঙি দি অলপ টাইম ভাজি ল'ম। ইফালেও মোৰ শাকৰ তৰকাৰীখন ৰেডি হৈছে, এইফালেও ইয়াৰ হৈয়ে গ'ল জ্বলা ভাজি। এইফালে ধুনীয়াকৈ উতলিলে এতিয়া মোৰ শাকৰ আঞ্জাখিনি ধুনীয়াকৈ নমাই দিব পৰা হ'ব। এইফালে মোৰ জ্বলা ভাজিও ৰেডি হৈ গ'ল, নমাব পৰা হৈ গ'ল। এইফালে আমাৰ বনোৱা হৈ গ'ল। এইফালে এতিয়া সজাই লৈছোঁ খাবৰ কাৰণে। এইফালে ভাত, এইফালে পালেং শাকৰ লগত মাছৰ তৰকাৰী আৰু এইফালে বৰ এটাও বনাই ল'লোঁ। এইফালে চালাড অকণমান আৰু এইফালে জ্বলা ভাজি। আজি ভাত সাজ এনেদৰেই খাওঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আগলৈও এনেদৰে ভিডিঅ'বোৰ চাই যাব। আৰু আজিলৈ আহিছোঁ, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক।